ইফালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈও মুখ্যমন্ত্ৰীৰ যি সংবাদমেল তাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰে তেন্তে বিষয়টো গুৰুতৰ হ'ব কিন্তু যদিহে কেন্দ্ৰলৈ আগবঢ়ায় তেন্তে এইখন হ'ব কমেডি সিৰিয়েল ৪৫ মিনিটৰ সংবাদমেলত একো নতুন কথা নাই এই মন্তব্য বিধায়ক অখিল গগৈ মানে এটাই কথা যদি সফল সমাপ্তি যদি সঁচাকে কিবা এটা আছে তেতিয়াহলে আজি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব আৰু যদি আজি গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰি কেছটো আমি দিল্লীলৈ পঠিয়াই দিছো কেছটো আমি এনআইএলৈ পঠিয়াই দিছো কেছটো আমি হোম ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিছো এইবিলাক কয় তেতিয়াহলে আমি কম যে এখন সিৰিয়েল সিৰিয়েল মানে আমাৰ হেৰিখন যে আছে কি কয় বেহাৰবাৰী আউটপোষ্ট বেহাৰবাৰী আউটপোষ্ট শেষ হয় জানো বেহাৰবাৰী আউটপোষ্টত কোনো ৰিজাল্ট নাই হয়নে নহয় সদায় চলিয়ে থাকে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেইটো বেহাৰবাৰী আউটপোষ্ট নে বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এখন চিৰিয়েল নে আচলতে এইটো এটা অপৰাধ সঁচাকে এইটো গৌৰৱ গগৈ কিবা অপৰাধ কৰিছে আজি আমি গম পাই যাম যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে আমি গম পাম যে আচলতে ভিতৰত কিবা ডাঙৰ গণ্ডগোল আছে আৰু যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰি আমি দিল্লীত তদন্ত কৰিবলৈ দিছো বুলি কয় তেতিয়াহ'লে আমি গম পাম যে ভিতৰত একো নাই এইটো খোলা ইফালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈও মুখ্যমন্ত্ৰীৰ যি সংবাদমেল তাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰে তেন্তে বিষয়টো গুৰুতৰ হ'ব কিন্তু যদিহে কেন্দ্ৰলৈ আগবঢ়ায় তেন্তে এইখন হ'ব কমেডি সিৰিয়েল ৪৫ মিনিটৰ সংবাদমেলত একো নতুন কথা নাই এই মন্তব্য বিধায়ক অখিল গগৈ মানে এটাই কথা যদি সফল সমাপ্তি যদি সঁচাকে কিবা এটা আছে তেতিয়াহ'লে আজি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব আৰু যদি আজি গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰি কেছটো আমি দিল্লীলৈ পঠিয়াই দিছো কেছটো আমি এনআইএলৈ পঠিয়াই দিছো কেছটো আমি হোম ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিছো এইবিলাক কয় তেতিয়াহ'লে আমি কম যে এখন চিৰিয়েল চিৰিয়েল মানে আমাৰ হেৰিখন যে আছে কি কয় বেহাৰবাৰী আউটপোষ্ট বেহাৰবাৰী আউটপোষ্ট শেষ হয় জানো বেহাৰবাৰী আউটপোষ্টত কোনো ৰিজাল্ট নাই হয়নে নহয় সদায় চলিয়ে থাকে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেইটো বেহাৰবাৰী আউটপোষ্ট নে বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এখন চিৰিয়েল নে আচলতে এইটো এটা অপৰাধ সঁচাকে এইটো গৌৰৱ গগৈ কিবা অপৰাধ কৰিছে আজি আমি গম পাই যাম যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে আমি গম পাম যে আচলতে ভিতৰত কিবা ডাঙৰ গণ্ডগোল আছে আৰু যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰি আমি দিল্লীত তদন্ত কৰিবলৈ দিছো বুলি কয় তেতিয়াহ'লে আমি গম পাম যে ভিতৰত একো নাই এইটো খোলা